পোহৰ লাইভেটৰ বাতৰিৰ প্ৰভাৱ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মহানুভৱতা আপোনালোকৰ আপোন চেনেল পোহৰ লাইভেটে পৰিৱেশন কৰা বাহনা হুকিমৰা গাঁৱৰ বিশেষভাৱে সক্ষম তথা লকডাউনত জীৱিকাহীন হোৱা এগৰাকী পিতৃৰ এটি শিশু আৰু পটিয়া গাঁৱৰ কাঠকটীয়াৰ কোভিডত পিতৃহাৰা এটি শিশুৰ সন্তানৰ শিক্ষাৰ সমস্ত দায়িত্ব সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই বহন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উক্ত দুইটা পৰিয়ালৰ বাসগৃহত উপস্থিত হয়। লগতে সভাপতি বিজয় শংকৰ বৰদলৈয়ে পোহৰ লাইভেটক কয় যে দুখ দুৰ্গতি আৰু যাতনাৰ লাঘৱেৰে শিক্ষাৰ জৰিয়তে মনুষ্যত্বৰ বিকাশ সম্ভৱপৰ কৰি পোহৰৰ বাটৰ সন্ধান দিবলৈ ছাত্ৰ সন্থাই সদায় সংকল্পবদ্ধ। মই বৰ্তমান উপস্থিত হৈছোঁ সেই যোৰহাট হুকিমৰা গাঁৱত। কেইটামান দিনৰ আগতে মই এখন প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ যে যোৰহাট হুকিমৰা গাঁৱৰ এজন যুৱক, যিজন যুৱক তেওঁ শাৰীৰিকভাৱে বাধাগ্ৰস্ত, মই সেই যুৱকজনক আপোনালোকৰ আগলৈ লৈ আহিছিলোঁ যে যিহেতু বৰ্তমান সময়ত সমগ্ৰ দেশতে কোভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে সেইজন যুৱকৰ যি তেওঁৰ অৱস্থা শোচনীয় হৈ পৰিছিলে, তেওঁ আৰ্থিক সংকটে সেই পৰিয়ালটোক জুৰুলা কৰিছিলে। যিহেতু তেওঁৰ একমাত্ৰ সন্তান আছে, সন্তানটো পঞ্চমমান শ্ৰেণীৰ, তেওঁৰ নাম হৈছে বাস্তৱ বৰা। যিহেতু বৰ্তমান শিক্ষা ব্যৱস্থাত যিহেতু অনলাইন পদ্ধতিয়ে তেওঁলোকক পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছে, যিহেতু সেই ছাত্ৰজনৰ যিহেতু অনলাইন পাঠদান কৰিবলৈ এটা মোবাইলৰ অভাৱ আছিলে, যিহেতু আমাৰ এই প্ৰতিবেদন যেতিয়া প্ৰকাশ পাইছিলে, প্ৰকাশ পোৱাৰ পিছতে যোৰহাট জিলা ছাত্ৰ সন্থা আগবাঢ়ি আহিছে। যোৰহাট জিলা ছাত্ৰ সন্থাই অকণমান সহায় কৰিবৰ কাৰণে আজি বৰ্তমান যিহেতু যোৰহাট হুকিমৰা বাসগৃহ, এই বাসগৃহত বৰ্তমান উপস্থিত আছে। কেমেৰা পাৰ্চন কৃপাংকই দেখাব যে যোৰহাট জিলাৰ এই সকল প্ৰতিনিধি বৰ্তমান আহি উপস্থিত হৈছে এই বাস্তৱ বৰাৰ বাসগৃহত। মই বৰ্তমান মোৰ লগত আছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ। মই তেখেতৰ পৰাই জানিম, বিজয়দা, যিহেতু আমি এখন প্ৰতিবেদন সবিস্তাৰে প্ৰচাৰ কৰিছিলোঁ যে এইজন যুৱকৰ কাহিনী, যিহেতু আজি আপোনালোকে খবৰ পাই বৰ্তমান বাসগৃহত উপস্থিত হৈছেহি, আপোনালোকে কেনেধৰণৰ পদক্ষেপ লৈছে অকণমান জনাব নেকি? পোনপ্ৰথমে আমি যোৰহাটৰ আগশাৰীৰ ৱেব পৰ্টেল, নিউজ পৰ্টেল পোহৰ লাইভেটক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজৰ এনেকুৱা ধৰণে দুৰ্বিষহ জীৱন যাপন কৰি থকা কিছুমান বাতৰি আমাৰ মাজলৈ প্ৰেৰণ কৰাৰ কাৰণে, এনেকুৱা বাৰ্তা আমাৰ মাজলৈ প্ৰেৰণ কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা বাৰ্তাসমূহে আচলতে বহুত ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাত আমাক উদগনি যোগায়। আজি আমি যেতিয়া ইয়াত আহি উপস্থিত হৈছোঁ বাহনা হুকিমৰাত, ইয়াত দেখিছোঁ যিজন ছাত্ৰৰ আমি দায়িত্ব ল'ব আহিছোঁ, তেখেতৰ পিতৃ হৈছে বিশেষভাৱে সক্ষম। আগতে যদিও ক'ৰবাত সৰু সুৰাকৈ কিবা এটা কাম বন কৰি আছিলে, লকডাউনৰ সময়ত সেই সংস্থাপনৰ বাট তেওঁৰ নাইকিয়া হৈ গ'ল। সংস্থাপনৰ বাট নাইকিয়া হৈ যোৱাৰ কাৰণে আজি পৰিয়ালটোৱে অত্যন্ত দুৰ্বিষতাৰে তেওঁলোকৰ জীৱন যাপন কৰিবলগীয়া হৈছে। গতিকে তেনে ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, পোহৰ লাইভেটলৈ ধন্যবাদ জ্ঞাপন কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ছাত্ৰজন পঞ্চম শ্ৰেণীত পঢ়ি আছে, ছাত্ৰজনৰ দশম শ্ৰেণীলৈকে আমি সমূহ শিক্ষাৰ দায়িত্ব আমি ব্যয় বহন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু দশম শ্ৰেণী এইকাৰণেই কৈছোঁ, যদি দশম শ্ৰেণীত ৰিজাল্ট ভাল কৰে তেতিয়া আমি 11-12 বা স্নাতক পৰ্যায়লৈকে আমি শিক্ষাৰ দায়িত্ব বহন কৰিম। প্ৰথম অৱস্থাত আমি প্ৰাৰম্ভিক পৰ্যায়ত দশম শ্ৰেণীলৈকে তেওঁক শিক্ষাৰ দায়িত্ব ব্যয় বহন কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু পোহৰ লাইভেটলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এটা কথাই ক'ব বিচাৰিছোঁ, এনেধৰণৰ বাতৰি আচলতে প্ৰচাৰ হ'লে বিভিন্নজন আগবাঢ়ি অহাত আচলতে সহায়ক হয়। এনেকুৱা ধৰণৰ মানুহক সহায় কৰিবলৈ বহু মানুহ ইতিমধ্যে আগবাঢ়ি আহিবলৈ বিচাৰে, কিন্তু প্ৰপাৰ তেওঁলোকে এটা ৱে বিচাৰি নাপায়। আৰু ইতিমধ্যে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আজি আন এঘৰ মানুহত আমি গৈছিলোঁ, পটিয়া গাঁৱৰ কাঠকটীয়াত গৈছিলোঁ। সেইঘৰ মানুহে অত্যন্ত দুৰ্বিষতাৰে জীৱন যাপন কৰিবলগীয়া হৈছে। চৰকাৰী কোনো ধৰণৰ সা সুবিধা পোৱা নাই, অৰুণোদয় আঁচনি ধৰণ পোৱা নাই তেওঁলোকে, তাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ তেওঁলোকে পোৱা নাই। সকলো ধৰণৰ চৰকাৰী সা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। উজ্জ্বলা গেছ আঁচনিৰ জৰিয়তে তেওঁলোকে গেছ চিলিণ্ডাৰ পোৱা নাই। গতিকে এই মানুহঘৰটো ক'ভিডত কণমানি ছোৱালীজনী তাত পিতৃহাৰা হৈছে। সেই ছোৱালীজনীও আমি দায়িত্ব বহন কৰিছোঁ ইতিমধ্যে। আৰু প্ৰচাৰ মাধ্যমক, যোৰহাটৰ সমূহ প্ৰচাৰ মাধ্যমক এইটো কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ এই খবৰবোৰৰ বিষয়ে আমি অৱগত হোৱা নাছিলোঁ। যেতিয়া আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে খবৰবোৰৰ বিষয়ে অৱগত হৈছোঁ, তেতিয়া আমি তৎকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ যোগাত্মক বাতৰি সমাজলৈ যোৱাৰ পাছত, সমাজলৈ এনেকুৱা ধৰণৰ যোগাত্মক বাতৰি প্ৰেৰণ হোৱাৰ পাছত বহুজন আমাৰ দৰে আগবাঢ়ি আহক, আৰু এনেকুৱা যিসকল আৰ্তজন আছে, আৰ্তজনৰ আগন্তুক সময়ত সহায় কৰি উঠক। নিশ্চয়কৈ মই আপোনাৰ পৰা এটা প্ৰশ্ন জানিম যে চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি প্ৰৱৰ্তন কৰিছে, কিন্তু বৰ্তমান সময়ত কিছু সংখ্যক লোক কিন্তু এই আঁচনিৰ পৰা বাদ পৰি আছে। আপুনি চৰকাৰক কি আহ্বান জনাব?
চৰকাৰখনে আচলতে গোটেই বিষয়বোৰ ভালকৈ পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। এছাম পালি নেতাৰ বাবে বহু মানুহ আজি এনেকুৱা ধৰণৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আমি যিখন গাঁৱতে গৈছোঁ তাত এনেকুৱা ধৰণে শুনিছোঁ, তাত তলৰ পৰ্যায়ৰ কিছুমান নেতাই কাৰোবাক দিব লাগে, কাৰোবাক দিব নালাগে, চৰকাৰী আঁচনি হিতাধিকাৰী কোন হ'ব তেওঁলোকে নিৰ্বাচিত কৰাৰ ফলত পাবলগীয়া হিতাধিকাৰী কিন্তু নোপোৱা ব্যৱস্থা এই যোৰহাটখনত যথেষ্টখিনি হৈ আছে। গতিকে তেনে ক্ষেত্ৰত আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে যিসকল হিতাধিকাৰীক তেওঁলোকে নিৰ্বাচিত কৰিছে সেইসকলৰ লগতে এই নিৰ্বাচিত কৰা হিতাধিকাৰীসকলৰ ওপৰত তেওঁলোকে এটা পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। পৰ্যালোচনাটোৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতৰ সময়ত যদি কোনোবা বাদো পৰিছে তাক তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিশ্চয়কৈ। তোমাকৰ দাদাহঁতে যেতিয়া পঢ়াৰ দায়িত্ব ল'ম বুলি কৈছে, তোমাক কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে। ভাল লাগিছে? পঢ়ি মানে ভালকে মই পঢ়িম ভালকে। পঢ়িবা? ঠিক আছে, ধন্যবাদ। মই তেখেতৰ পিতৃ আছে, মই পিতৃ চলাই আহিব বিচাৰিছোঁ। যেতিয়া আপোনাৰ আজি আমাৰ যেতিয়া বাতৰি সবিস্তাৰে প্ৰচাৰ কৰিছিলোঁ, তাৰ পাছত আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গ আপোনাৰ ঘৰত উপস্থিত হৈছে। উপস্থিত হৈ তেওঁলোকে আপোনাৰ পুত্ৰৰ 10মান শ্ৰেণীলৈকে যি পঢ়াৰ দায়িত্ব তেওঁলোকে বহন কৰিম বুলি অৱগত কৰিছে। আজি আপুনি কেনেকুৱা অনুভৱ আপোনাৰ? প্ৰথমে মই যোৰহাট জিলাৰ ছাত্ৰ সন্থা মহোদয় তথা সদস্যসকল আহি মোৰ অৱস্থাৰ বুজ ল'ব মই ধন্যবাদ জনাইছোঁ তেখেতসকলক। এতিয়া চৰকাৰে কি বস্তু পোৱা নাই কি নাই তেওঁলোকে বুজ লৈছে, তেওঁলোকে সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু ল'ৰাটো পঢ়া শুনাৰ দায়িত্ব বহন কৰিছে তেখেতসকলে 10মান শ্ৰেণীলৈকে। আজি আপুনি সুখী? সুখী হৈছোঁ, মই বহুত সুখী। গুমছেং অসমৰ অন্যতম নিৰ্ভৰযোগ্য পাট মুগাৰ কাপোৰৰ বিপণী। ইয়াত উচিত মূল্যত পাট মুগাৰ কাপোৰ পোৱা যায়। গুমছেঙলৈ আহক। আমাৰ ঠিকনা বাহাদুৰ গাঁও বুঢ়াপথ, BG ৰোড, আস্থা ডায়েগনষ্টিক, যোৰহাট। বাসী তথা আমাৰ যোৰহাটবাসী ৰাইজক গুমছেঙলৈ স্বাগতম জনাইছোঁ। গুমছেং অসমীয়া পাট মুগা কাপোৰ আৰু অসমীয়া গহনাৰ এখন বস্ত্ৰ বিপিনী। ইয়াত অসমীয়া পাট মুগাৰ বাহিৰেও অসমীয়া পৰম্পৰাগত সাজ পোছাক, গামোচা আৰু বিভিন্ন জনজাতীয় বস্ত্ৰ উপলব্ধ হয়। আমাৰ ঠিকনা হ'ল নিউ বালিবাট, আস্থা ডায়েগনষ্টিকৰ কাষত, BG ৰোড, যোৰহাট 1। Good Bite. Replenish your taste buds. Swad Bhara Aswadan. LT Road, Borua Chariali, first floor, Monisha Bakery, Jorhat, 785-001, Assam. Contact number 8822786807. Email address restaurantgoodvibe@gmail.com.